বিষয়টো অকণমান গুৰুত্বপূৰ্ণ। সেইকাৰণে মই ৰাস্তাতেই ৰৈ মই গাঁৱৰ ভিতৰত আছোঁ, ক'ৰবাত গৈ আছিলোঁ, কিবা কামত আহিছোঁ। ৰাস্তাৰ কিনাৰত গাড়ীখন ৰখাই লৈ মই ভাবিলোঁ কথাখিনি কৈ থওঁ। আৰু এই কথাখিনি মোৰ দলীয় বক্তব্য নহয়, এইখিনি মোৰ ব্যক্তিগত নিজস্ব বক্তব্য। মোৰ দলৰ বক্তব্য নিঃসন্দেহে আমাৰ দলে প্ৰকাশ কৰিব। সেই সম্পৰ্কত মই যদি ক'বলগীয়া হয় ময়ে ক'ম, বা আমাৰ মাননীয় সভাপতি বা সাধাৰণ সম্পাদকে ক'ব। নিশ্চয় এই বিষয়ে মই এতিয়ালৈকে কথা পতা নাই, কাৰণ মই গাঁৱত আছোঁ, কিবা অন্য কাম কৰি আছোঁ। মই তেখেতসকলৰ লগত আজি কথা পতা নাছিলোঁ। কথাটো হ'ল, বিপ্লৱ কুমাৰ শৰ্মা জাষ্টিছ ৰিটায়াৰ্ড, তেখেতৰ কমিটিয়ে দিয়া পৰামৰ্শাৱলী ৰূপায়ণৰ প্ৰসংগ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কৈছে, মই মিডিয়াত যিটো দেখা পালোঁ, যে কালি তেখেতসকলৰ আছিলে বুধবাৰ 4 ছেপ্টেম্বৰ লখিমপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠকত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যনছবিলাক তেখেতসকলে এক্সিকিউট কৰিব, মানে ৰূপায়ণ কৰিব। বিপ্লৱ শৰ্মা, তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা মতে বিপ্লৱ শৰ্মা কমিটিয়ে 67টা পৰামৰ্শ দিছিলে, 67টা পৰামৰ্শ দিছিলে। তাৰ ভিতৰত 57টা পৰামৰ্শ তেখেতসকলে কাৰ্যকৰী কৰিব, মানে ৰাজ্য চৰকাৰে কৰিব। এতিয়া কথাটো হ'ল, ইয়াত আমাৰ মানে ৰিয়েকশ্যনটো ইম্পৰ্টেণ্ট কি কাৰণে? মই ৰিয়েকশ্যনটো দিয়াটো প্ৰয়োজন বুলি এইকাৰণে ভাবিলোঁ, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যক আমি বিশ্বাস কৰা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কৈছে, দেখা পালোঁ যে এইটো এটা আদৰণীয় পদক্ষেপ। মুখ্যমন্ত্ৰী মহোদয়ৰ ইতিহাস আৰু তেখেতসকলৰ চৰকাৰৰ আৰু তেখেতসকলৰ দলৰ ইতিহাস যদি বিশ্বাসযোগ্যতাৰ ওপৰত আধাৰিত হ'লহেঁতেন, তেতিয়াহ'লে আমি লগে লগে ৱেলকাম কৰিলোহেঁতেন। মই দুটা কথা ক'ম। প্ৰথম কথা, মই ভাবোঁ যে এইটো এটা হেডলাইন সৃষ্টিকাৰী সিদ্ধান্ত কেৱল। কিয়? কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ মানে বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যনছ ইমপ্লিমেণ্ট কৰাৰ কৰ্তৃত্ব নাই। কথাটো বুজিবলৈ যত্ন কৰক। বিপ্লৱ কুমাৰ শৰ্মা কমিটি বনাই দিছিলে কোনে? গঠন কৰি দিছিলে কোনে? ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। অসম চুক্তি মতে, যিসকলে অসম চুক্তি পঢ়া নাই, গুগল কৰিলে আপোনালোকে উলিয়াই পঢ়ি ল'ব পাৰিব। অসম চুক্তি মতে, আৰু এইটো কথা স্পষ্টকৈ কোৱা হৈছে যে অসম চুক্তি ৰূপায়ণৰ প্ৰতিটো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। মানে অসম চুক্তি ইমপ্লিমেণ্টেশ্যনৰ নডেল এজেঞ্চি হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। ৰাজ্য চৰকাৰৰ দায়িত্ব কেৱল এইখিনিয়েই যে কেন্দ্ৰীয় চৰকাৰে যিবোৰ দায়িত্ব কাম কৰিবৰ কাৰণে ৰাজ্য চৰকাৰক কৰ্তৃত্ব অৰ্পণ কৰে, দায়িত্ব অৰ্পণ কৰে, অকল সেইখিনি কাম কৰা। এতিয়া প্ৰশ্নটো হৈছে, কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট বা ৰিকমেণ্ডেশ্যনছ ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰক দিছে নেকি? নাই দিয়া। কাৰণ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট হাতত পোৱাই নাই। মন কৰিব কথাটো, যোনে কমিটি বনাই দিছে, কেন্দ্ৰীয় চৰকাৰে কমিটি বনাই দিছে। গতিকে কেন্দ্ৰীয় চৰকাৰে সেই কমিটিৰ ৰিপৰ্টখন হাতত পোৱাৰ পিছতহে ৰিপৰ্টখনে অফিচিয়েল ৰূপ পাব, পূৰ্ণতা তেতিয়াহে পাব। কি ৰিপৰ্টখন বনাই দিছিলে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে, গতিকে তেওঁলোকে হাতত পাব লাগিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ওচৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াই ৰিপৰ্টটো ছাবমিট কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিলে। দিল্লীলৈ তেখেত কেইবাবাৰো গ'ল, বাৰে বাৰে চেষ্টা কৰিলে। গৃহ মন্ত্ৰণালয়ৰ কাৰ্যালয়ত বহুতবাৰ চেষ্টা কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি ৰিপৰ্ট ছাবমিট কৰিবৰ কাৰণে, বহুত হেণ্ডঅভাৰ কৰিবৰ কাৰণে বহুত চেষ্টা কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিপ্লৱ শৰ্মা ডাঙৰীয়াক সেই ছাপোৰ্টটো দিয়া নাই, মানে এপইণ্টমেণ্ট দিয়া নাই। ৰিপৰ্ট তেখেতে একচেপ্ট কৰাই নাছিলে, ৰিচিভ কৰিবৰ কাৰণে তেখেতৰ ওচৰত সময় নাই। তাৰপিছত বাধ্য হৈ অৱশেষত তেখেতে পোষ্ট কৰি পেলাই কপি পঠিয়ালে ৰাজ্য চৰকাৰৰ ওচৰত আনি পেলাই দিছপুৰত এটা কপি জমা দিলে। তাৰ মানে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন অফিচিয়েলি গভৰ্ণমেণ্টে একচেপ্ট কৰাই নাই। আৰু এই কথাটো আজি এসপ্তাহ আগতে অসম চৰকাৰে অসম বিধানসভাত অসম চুক্তি ৰূপায়ণ বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই এটা প্ৰশ্নৰ উত্তৰত অসম বিধানসভাত এইটো বিধানসভাক জনাইছে। আৰু অসমৰ বাতৰি কাকত এইটো লিড হেডলাইন হৈছে যে এতিয়ালৈকে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট চৰকাৰৰ ওচৰত অফিচিয়েলি একচেপ্টেই হোৱা নাই। এইটো গভৰ্ণমেণ্টে আজিৰ পৰা এসপ্তাহ আগত কোৱা কথা। যিখন কমিটিৰ কোনো যিখন ৰিপৰ্ট এতিয়ালৈকে বৈধ হোৱা নাই, অফিচিয়েলি একচেপ্টেডেই নহয়, সেই ৰিপৰ্টৰ প্ৰতিবেদন অসম চৰকাৰে কেনেকৈ ৰূপায়ণ কৰিব? গতিকে এইটো প্ৰথম কথা মই ক'লো, তেখেতসকলৰ কোনো কৰ্তৃত্ব নাই, কোনো এখতিয়াৰেই নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ৰিপৰ্ট ইমপ্লিমেণ্ট কৰাৰ, এক্সিকিউট কৰাৰ কোনো কৰ্তৃত্বই নাই। দুই, ইতিপূৰ্বে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাক আমি বিশ্বাস কৰিলোহেঁতেন,
তেখেতৰ কেবিনেটে লোৱা সিদ্ধান্তক আমি ৱেলকাম কৰিলোহেঁতেন যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক অতীত, অসম চৰকাৰৰ যিসকলে অসম চৰকাৰ চলাই আছে তেওঁলোকৰ ৰাজনৈতিক অতীত, বিজেপি দলৰ ৰাজনৈতিক অতীত যদি বিশ্বাসযোগ্যতাৰ ওপৰত আধাৰিত হ'লহেঁতেন। অজস্ৰ বিষয় আছে যিবোৰ বিষয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা তেখেতৰ চৰকাৰেই হওক বা বিজেপি দলেই হওক যিটো ষ্টেণ্ড লৈছিলে অলপ দিনৰ পিছত সেই ষ্টেণ্ডটো তেওঁলোকে চেঞ্জ কৰিছে। বিভিন্ন বিষয়, বাংলাদেশক মাটি দিয়াৰ বিষয়, নদী বান্ধৰ প্ৰসংগ, অসম চুক্তি সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখিনিলৈকে কৈছিলে, আনকি এইটো অপমানজনক কথা আছিলে যে অসম চুক্তিখন কোনো গীতা বাইবেল নহয়, এইখন ৰূপায়ণ কৰিব লাগিব বুলি কোনো কথা নাই, এনেকুৱা কথা কৈছিলে তেখেতে। আপোনালোকে মনত পেলাওক। গতিকে যিগৰাকী মানুহৰ অসম চৰকাৰৰ অসম চুক্তিৰ ওপৰত কোনো আস্থাই নাই, এইখন ৰূপায়ণ কৰিব নালাগে বুলি তেখেতে কৈছিল, সেইগৰাকী ব্যক্তিয়ে হঠাতে বা তেখেতৰ চৰকাৰে হঠাতে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তৎপৰ কিয় হ'ল? আমি ভাবোঁ তৎপৰ এই কাৰণে হৈছে যে যোৰহাটত বিজেপি দল হাৰি গ'ল, গৌৰৱ গগৈ ডাঙৰীয়া জিকি গ'ল যোৰহাট লোকসভা সমষ্টিত, 10-12টা বিধানসভা সমষ্টি হাতৰ পৰা ওলাই গ'ল। ডিব্ৰুগড়ত যদিও কাণে কাণ মাৰি বিজেপি দল বিজয়ী হৈছে, তথাপি অসমীয়া মানুহে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাবোৰত অসমীয়া মানুহে বিজেপিক ভোট দিয়া নাই। এই কথাটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপি দল, RSS আৰু তেখেতসকলৰ এজেঞ্চিবিলাকে কথাটো জানিছে। সেইকাৰণে এতিয়া অসমীয়া মানুহৰ তেখেতসকল ত্ৰাণকৰ্তা হিচাপে অৱতীৰ্ণ হ'বগে লাগে। ৰাজনৈতিক অভিনয়, ৰাজনৈতিক ভাওতাবাজি তেখেতসকলে কৰিব লাগে। আৰু সেইকাৰণে মই ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যিহেতু আমি সকলোৱে বিৰোধী ৰাজনৈতিক দলসমূহে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট তেখেতসকলে ইমপ্লিমেণ্ট কৰা নাই বুলি আমি তেখেতসকলক সমালোচনা কৰোঁ, বিজেপিক সমালোচনা কৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমালোচনা কৰোঁ। গতিকে সমালোচনাকাৰীসকলৰ মুখ বন্ধ কৰিবৰ কাৰণে তেখেতে এইটো পদক্ষেপ লোৱাৰ কথা কৈছে। কিন্তু মই কওঁ তেখেতে এই কাম নকৰে, কৰিব নোৱাৰে, কাৰণ এই কাম কৰাৰ তেখেতৰ কৰ্তৃত্বই নাই, এই কাম কৰাৰ তেখেতৰ ক্ষমতাই নাই, পাৱাৰেই নাই, কাৰণ তেখেতক সেই পাৱাৰ দিয়াই হোৱা নাই, কেন্দ্ৰীয় চৰকাৰে তেখেতক দিয়া নাই। গতিকে এইটো মই আগতে যেনেকৈ কৈছোঁ, কেৱল এটা হেডলাইন সৃষ্টিকাৰী সিদ্ধান্ত, তেখেতে এই কাম কৰিব নোৱাৰে। কোনোবাই ক'ব বা ভাবিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট ইমপ্লিমেণ্টেশ্যন কৰিব বিচাৰিছে, আমি তাৰ বিৰোধিতা কৰিছোঁ নেকি, আমি বিচৰা নাই নেকি? নহয়, আমিও বিচাৰোঁ। আমি বিচাৰোঁ এই কাৰণে যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাটো মুখৰ কথা নহয়, বৰ সহজ কথা নহয়। তাত অসমীয়া মানুহৰ সাংবিধানিক সংৰক্ষণৰ কথা কোৱা হৈছে। তাত বিধানসভা, লোকসভা, নিগম, নিকায়, পঞ্চায়ত, এই লেভেলৰ জনপ্ৰতিনিধি যিসকল হ'ব, সেই আসনবিলাক অসমীয়া মানুহৰ কাৰণে সংৰক্ষণৰ কথা কোৱা হৈছে। চৰকাৰী চাকৰিত অসমীয়া মানুহৰ সংৰক্ষণৰ কথা কোৱা হৈছে। অন্যান্য সুযোগ সুবিধা যিবোৰ, কনষ্টিটিউশ্যনেল ইছ্যু যিবোৰ, সেইবোৰত অসমীয়া মানুহৰ সংৰক্ষণৰ কথা কোৱা হৈছে। অসমীয়া মানুহৰ মাটিৰ ওপৰত সংৰক্ষণৰ কথা কোৱা হৈছে। সেই কামবিলাক আইনমতে হ'ব আৰু সেই কামবিলাক কনষ্টিটিউশ্যনেল ডিচিশ্যন। গতিকে সেই সিদ্ধান্তবিলাক আপুনি মুখৰ কথাৰে ল'ব নোৱাৰে। কথাটো সহজত বুজাই ক'বলৈ হ'লে এনেকুৱা যে আপোনাৰ গাড়ী চলাবলৈ লাইচেন্সেই নাই, আপুনি চলাব কেনেকৈ? আপুনি জানেও চলাব কেনেকৈ? হিমন্ত বিশ্ব শৰ্মাই এই কামবিলাক কৰিব নোৱাৰিব বুলি মই কোৱা নাই, কৰিব পাৰিবও পাৰে, তেখেতে সেইখিনি কৰিব পাৰিব, ক্ষমতাও আছে, কিন্তু তেখেতৰ লাইচেন্স নাই। আপুনি গাড়ী চলাব জানে, কিন্তু আপোনাৰ লাইচেন্স নাই। লাইচেন্স আপোনাক কোনে দিব? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিব, কেন্দ্ৰীয় চৰকাৰে দিব। আপুনি কেন্দ্ৰীয় চৰকাৰৰ পৰা লাইচেন্স লওক, তাৰপিছত এই কামবোৰ আমি কৰিম বুলি আপুনি ঘোষণা কৰক, তেতিয়া আমি মানিম। এতিয়া আমি মানিব পৰা নাই। আৰু যিহেতু মই ইতিপূৰ্বে কৈছোঁ, ৰাজনৈতিক ইতিহাসে কয়, বাৰে বাৰে প্ৰবঞ্চনা প্ৰতাৰণাৰ ইতিহাস আছে, সেইকাৰণে এইটো কেৱল এটা মুখৰ কথা হৈ থাকিব বুলি ভাবিছোঁ। আমাৰ মনে নধৰে যে এইটো তেখেতে কৰিব পাৰিব। কেৱল এইটো হেডলাইন সৃষ্টিকাৰী এটা পদক্ষেপৰ বাহিৰে আৰু এসপ্তাহ 15 দিন এনেকৈ এইটো লৈ পেলাই চলি যাব, ঢাকঢোল বাজিব, তাৰ বাহিৰে আন একো হোৱাৰ আশা মই দেখা নাই। মই কথাখিনি ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ, যদি আপোনালোকে তলত কমেণ্ট কৰি জনায়, তেতিয়াহ'লে মই ভুল ক'লে নিজকে শুধৰাবলৈ সুবিধা হ'ব। আৰু এই সম্পৰ্কত এটা অপিনিয়ন বিল্ডিঙৰ প্ৰয়োজন আছে, কাৰণ মই দেখিছোঁ এই কথাখিনি কোনেও কোৱা নাই। মই যিখিনি কথা এতিয়া ক'লোঁ, কথাখিনি মই কালি ৰাতিয়ে গম পাইছিলোঁ, নিউজত দেখিছিলোঁ। মই ভাবিছিলোঁ ৰিয়েকশ্যন দিয়াৰ প্ৰয়োজন নহ'ব, কিন্তু আজি গোটেই দিনটো দেখিলোঁ কোনেও কথাখিনি কোৱা নাই। আৰু মোক এজনে ফোন কৰিলে যে নাই, কথাখিনি আপুনিয়ে কওক, কাৰণ আৰু মই দেখা নাই, কোনেও কোৱা নাই কথাখিনি। আনকি দল সংগঠনৰ যিবোৰ বিবৃতি দেখিছোঁ, সেইবোৰেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থনসূচক বক্তব্য দেখিছোঁ। আমি সমৰ্থন নকৰোঁ বুলি কোৱা নাই। যদি ভাল কাম কৰে,
যদি সঁচাকৈ আপুনি ইমপ্লিমেণ্ট কৰিব পাৰে আমি সমৰ্থন নিখন্দাই কৰিম, আমি ৱেলকাম জনাম, আপোনাক আমি গামোচা পিন্ধাম। কিন্তু আপুনি কৰিব নোৱাৰে, আপোনাৰ কৰ্তৃত্ব নাই, আপুনি ড্ৰাইভিং জানে কিন্তু আপোনাৰ লাইচেঞ্চ নাই, আপুনি লাইচেঞ্চ লওক। এইখিনিয়ে ক'লোঁ আপোনালোক সকলোকে, যিসকলে শেষলৈকে চালে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।